আমি ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ, দৰং ফিচাৰী ডিপাৰ্টমেণ্ট। আমি 3জন FD আহিছোঁ। আমি প্ৰায়ে খবৰ পাইছিলোঁ যে ইয়াত থাইলেণ্ড মাগুৰ বিক্ৰী কৰে বুলি। চ' আমি বহুতবাৰ ৱাৰ্ণিং দিয়া হৈছিলে, কিন্তু আমি আজি আহি এটা ড্ৰাইভ কৰিলোঁ। ড্ৰাইভত আমাৰ লগত ধোলা পুলিচ ষ্টেচনৰ যি পুলিচ আছিলে তেওঁলোকে আমাক সহযোগ কৰিছে, আৰু CDC দলগাঁৱৰ আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ ছাৰ আহিছিলে। তেওঁ সহযোগত আমি গোটেই ৰেডটো কৰিছিলোঁ, আৰু প্ৰায় আমি 400ৰ পৰা 450 কেজি থাইলেণ্ড মাগুৰ আমি চিজ কৰিবলৈ সক্ষম হৈছিলোঁ। আৰু যিহেতু আমাৰ থাইলেণ্ড মাগুৰটো অসমত কমপ্লিটলি বেন হয়, এইটো এটা বেন স্পেচিছ হয়, আৰু আমাৰ যি আছাম ফিছ চিড এক্ট আছে, এখন আমাৰ এক্ট আছে, সেই এক্টৰ 11 নম্বৰ পইণ্টৰ 8 নম্বৰ ছাবছেকশ্যনৰ মতে এইটো মাছ আমি একদম আমাৰ কালচাৰ কৰিব নোৱাৰি, আৰু এইটো একদম বেন হয়। চ' আমি যেতিয়াই এই মাছটো দেখোঁ আমি ইয়াক ডেষ্ট্ৰয় কৰিব লাগে, আৰু সেইকাৰণে আমি আহি পেলাই এইখিনি জেগাত এই মাছটো গাঁত খান্দি পেলাই পুতি দিয়া হৈছে, আৰু নিমখ দি পেলাই এইটো ডেষ্ট্ৰয় কৰা হৈছে। হয়, এই মাছটো আমাৰ শৰীৰৰ কাৰণে বহুত বেয়া। কিছুমান বেমাৰ যেনেকৈ আমাৰ কেঞ্চাৰ বা বহুত এনেকুৱা বেয়া কিছুমান বেমাৰ হোৱাৰ আমি দেখা পোৱা গৈছে, আৰু আমাৰ ইক'চিষ্টেমৰ কাৰণে বহুত বেয়া হয়। আমাৰ সকলো মাছ মানে খাই শেষ কৰি দিয়ে এই মাছটোৱে, আৰু যদি এইটো আমি নদী বা বিল এনেকুৱা যদি জলাশয়ত থাকেই মাছটো, গোটেই ইয়াৰ পৰিৱেশ মানে বিনিষ্ট কৰি দিয়ে। যি সৰু মাছ থাকে সেইখিনি খাই গোটেই আমাৰ থলুৱা মাছখিনি শেষ কৰি দিয়ে। হয়, আমি তেওঁলোকক আপোনালোকৰ চেনেলৰ যোগেদি আমি তেওঁলোকক আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই মাছটো কালচাৰ নকৰে, বা তেওঁলোকে যাতে বজাৰত নানে, আৰু যিমান পাৰি তেওঁলোক যাতে সজাগতা যাতে সৃষ্টি কৰে, কাৰণ এই মাছটো আমাৰ ইক'চিষ্টেম বা আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই বেয়া হয়। আৰু আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰচেষ্টা কৰিছোঁ যাতে আমি এই মাছটো যিমান পাৰি চিজ কৰিবলৈ যাতে ধ্বংস কৰিব আমি চেষ্টা কৰি আছোঁ। হয়, আমি তেওঁলোকৰ লগত সোধ-পোছ কৰিছোঁ, আৰু ইতিমধ্যে তেওঁলোকৰ গোটেইখিনি যিখিনি মাছ আমি পাইছোঁ সেইখিনি আমি চিজ কৰি ডেষ্ট্ৰয় কৰা হৈছে, আৰু তেওঁলোকৰ পৰা সোধ-পোছ কৰিম এতিয়া ক'ৰ পৰা তেওঁলোকে মাছটো আনিছে বা ক'ত তেওঁলোকে এইবিলাক কালচাৰ কৰিছে। চ' গোটেইখিনি সোধ-পোছ তেওঁলোকৰ পৰা কৰা হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।